হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন। সেই ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যনখন আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCৰ ফালৰ পৰা। এইটো বছৰৰ এইটো এডভাৰটাইজমেণ্ট নম্বৰ 3। চ' ইয়াতে দেখিছে আপোনালোকে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ পষ্ট ওলাইছে, পাব্লিক ৱৰ্কছ, বিল্ডিং এণ্ড নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট। চ' ইয়াতে 53টা পষ্ট ওলাইছে। অপেন কেটেগৰীত আপোনালোকৰ আছে 25টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 9টা, OBC MOBC কাৰণে টোটেল 14টা আছে, ৰিজাৰ্ভ ফৰ উইমেন আছে 5টা, টি ট্ৰাইবছ OBC MOBCৰ টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ কাৰণে 3টা ৰিজাৰ্ভ আছে, এটা ৰিজাৰ্ভ ফৰ উইমেন। SCৰ কাৰণে টোটেল 2টা পোষ্ট আছে, ST প্লেইনছৰ কাৰণে টোটেল 6টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 2টা, ST হিলছৰ কাৰণে 3টা, ৰিজাৰ্ভ ফৰ উইমেন আছে 1টা, আৰু গ্ৰেণ্ড টোটেল হৈ গ'ল 53টা আৰু ৰিজাৰ্ভ ফৰ উইমেন আছে 18টা। ঠিক আছে। আৰু PWBDৰ কাৰণে 3টা ৰিজাৰ্ভ আছে, ব্লাইণ্ডনেছ এণ্ড ল' ভিজন 1টা, ডিফ এণ্ড হাৰ্ড অফ হিয়াৰিং 1টা, লোক'মেটৰ ডিচেবিলিটি 1টা, আৰু এক্স ছাৰ্ভিচমেণ্টৰ কাৰণে 1টা পোষ্ট আছে। আৰু বাকী যোনবিলাক কেটেগৰীত পোষ্ট কম আছে তেওঁলোকে আপোনালোকে অপেন কেটেগৰীৰ কাৰণে কম্পিট কৰিব পাৰিব। ঠিক আছে। আৰু লগতে ইয়াতে পে স্কেল প্লাছ গ্ৰেড পে প্লাছ আদাৰ এলাউন্সেছ হৈ গ'ল 14,000 to 70,000, গ্ৰেড পে 8,700, পে'মেণ্ট 2ত পৰে। এইটো এটা ক্লাছ 3 পষ্টে হয়, জুনিয়ৰ ইঞ্জিনিয়াৰ যোনখিনি পোষ্ট আছে। আৰু লগতে মেইন কথাটো হ'ল যে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগে আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগে, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আৰু ডমিচিয়েল প্ৰুফ হিচাপে কেণ্ডিডেটজনে নিজৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট এডুকেশ্যনেল পাৰ্পছত যোনখন অসমত ইছ্যু কৰা হয় সেইখন আপলোড কৰিব লাগিব। যদি সেইখন নাই তেতিয়াহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আপলোড কৰিলে হ'ল অনলাইন এপ্লিকেশ্যন কৰোঁতে। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰে কেণ্ডিডেটজনক 3 বছৰ ডিপ্ল'মা লাগিব, মাষ্ট হেভ 3 year ডিপ্ল'মা স্পেচিফিকেলি ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এনি ইনষ্টিটিউট ৰিকগনাইজড বাই AICTE। ঠিক আছে। আৰু ডকুমেণ্টছ আপলোড কৰিব লাগিব, ছেমিষ্টাৰ ৱাইজ, ইয়েৰ ৱাইজ মাৰ্কশ্বিটছবিলাক, পাছ চাৰ্টিফিকেট সেইখিনি লাগিব। আৰু এটা ছেকেণ্ড কোৱালিফিকেশ্যন দিয়া আছে, দ্য ডিপ্ল'মা কোৰ্চ মাষ্ট বি ৰেগুলাৰ কোৰ্চ। ঠিক আছে, ৰেগুলাৰ কোৰ্চ লাগিব। ডিপ্ল'মা কোৰ্চ অবটেইন ফ্ৰম ডিষ্টেঞ্চ মোড অফ এডুকেশ্যন বাই হোৱাট এভাৰ নেম কল উইল নট বি কনচিডাৰ। ঠিক আছে। আপোনালোকৰ যোনখন ডিপ্ল'মা লাগিব 3 yearsৰ সেইখন কি বুলি কয় ৰেগুলাৰ কোৰ্চৰ হ'ব লাগিব। ডিষ্টেঞ্চত ডিপ্ল'মা কৰিলে মানে ইয়াতে কি বুলি কয় আপোনালোক ইনএলিজিবল হ'ব, এলিজিবল নহ'ব, ইয়াতে একচেপ্ট নকৰে। আৰু বয়সটো হৈ গ'ল 1 January 2026ৰ দিনাখন। আপোনালোকৰ মিনিমাম বয়স 18 বছৰ আৰু মেক্সিমাম 40 yearsলৈকে দিছে। SC STৰ কাৰণে 5 years আপাৰ এজ ৰিলেক্সেশ্যন আছে 45 yearsলৈকে, OBC MOBCৰ কাৰণে 3 years আছে 43 yearsলৈকে, আৰু এক্স ছাৰ্ভিচমেণ্টৰ কাৰণে 42 years হ'ব লাগিব আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে। OBC MOBCৰ কাৰণে 45 yearsলৈকে দিব আপাৰ এজ লিমিট, আৰু SC STৰ কাৰণে আৰু 5 years দিব। চ' টোটেল আপোনালোকৰ 47 yearsলৈকে ইয়াতে থাকিব। আৰু পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিচেবিলিটি PWBDৰ কাৰণে 10 years থাকিব। SC ST OBC UR কেটেগৰীত, ছাপ'জ UR কেটেগৰী আপাৰ এজ লিমিটটো 40, PWBD কেণ্ডিডেটসকলে 50 বছৰলৈকে এজৰ আপাৰ এজ কাট অফ ডেটটো হ'ব। ঠিক তেনেদৰে SC SC ST আৰু OBCৰ কাৰণেও তেনেকৈ বাঢ়ি গৈ থাকিব। ঠিক আছে। চ' যেনেকৈ SC STৰ কাৰণে 5 years যদি হয় তেনেহ'লে 55 years, OBC MOBCৰ কাৰণে 3 years যদি হয় 53 yearsলৈকে দিব পাৰিব। আৰু এজৰ কাৰণে আপোনালোকে এজ প্ৰুফ হিচাপে ক্লাছ 10 ক্লাছ 12 এডমিট কাৰ্ড নহয় বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট য'ত আপোনালোকৰ ডেট অফ বাৰ্থ এজটো তাতে মেনশ্যন আছে সেইখিনি আপলোড কৰিব লাগিব। তাৰ বাহিৰে বেলেগ ডকুমেণ্ট ইয়াতে কি বুলি কয় একচেপ্ট নকৰে। আৰু PWD কেণ্ডিডেটছৰ কাৰণে টু বি এলিজিবল ফৰ কনচিডাৰেশ্যন আণ্ডাৰ PWD কেটেগৰী এ কেণ্ডিডেট মাষ্ট পজেছ বেঞ্চমাৰ্ক ডিচেবিলিটি অফ 40% or more, মিনিমাম 40% or more বেঞ্চমাৰ্ক ডিচেবিলিটিৰ চাৰ্টিফিকেট লাগিব ইছ্যুড বাই কম্পিটেণ্ট অথৰিটি। ঠিক আছে। ল' ভিজন মে বি কনচিডাৰ্ড ইফ হি কেন পাৰফৰ্ম উইথ দি ইউজ অফ এইডছ এণ্ড এপ্লায়েন্সেছ। ঠিক আছে। ল' ভিজন কনচিডাৰ কৰিব যদিহে তেওঁ পাৰফৰ্ম কৰিব পাৰে এইডছ আৰু এপ্লায়েন্সেছ ইউজ কৰি পেলাই। আৰু ৰিলেভেণ্ট ডকুমেণ্ট আপোনালোকে আপলোড কৰিব লাগিব। আৰু গভৰ্ণমেণ্ট এমপ্লয়িজসকলে প্ৰথমতেতো আপোনালোকে কি বুলি কয় আণ্ডাৰটেকিং এখন আপলোড কৰিব লাগিব যেতিয়া অনলাইন এপ্লিকেশ্যন কৰে। আৰু বাকী নহ'লে আপোনালোকে জনাব লাগিব যে তাৰ পৰা এখন লেটাৰ দিব লাগিব আপোনালোকৰ ডিপাৰ্টমেণ্টৰ পৰা, কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা হ'ব লাগিব। ঠিক আছে। চাৰ্টিফিকেট এখন আপলোড কৰিব লাগিব য'ত আপোনালোকৰ লিখা থাকিব যে এইটো ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আপোনালোকে চাকৰি কৰি আছে, আপোনালোকৰ পষ্ট এনেকুৱা, পষ্টিং এইটো। ঠিক আছে। ইমান বছৰ চাকৰি কৰিলে সেইখিনি বস্তু আপোনালোকে কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰাই ল'ব। আৰু লগতে পে' প্ৰটেকশ্যন যদি লাগে আৰু কণ্টিনিউশ্যন যদি ছাৰ্ভিচ লাগে তেনেহ'লে ন' অবজেকশ্যন চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব। ফেমিলি নৰ্মছৰ কাৰণে, স্মল ফেমিলি নৰ্মছৰ কাৰণে ফৰ্ম A এখন আছে। APSCৰ ৱেবছাইটৰ ফৰ্মছ এণ্ড ডাউনলোডছত এটা ছেকশ্যন আছে, তাতে ফৰ্ম A বুলি এখন আছে, সেইখন আপোনালোকে তাৰপৰা ডাউনলোড কৰি পেলাই কি বুলি কয় এখন হাৰ্ড কপি উলিয়াব লাগিব। হাৰ্ড কপি উলিয়াই পেলাই প্ৰিণ্ট আউট কৰি পেলাই তাৰপৰা তাতে আপোনালোকে নিজে মেনুৱেলি ভৰাব লাগিব পেনেদি বস্তুখিনি, তাৰপিছত ইয়াতে আপলোড কৰিব লাগিব। ঠিক আছে। আৰু লগতে ইয়াতে আপোনালোকে দেখিছে ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হৈ গ'ল 11 May 2026, ক্লজিং ডেট অফ অনলাইন এপ্লিকেশ্যনটো হ'ল 10 June 2026, লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিটো হৈ গ'ল 12 June 2026।
2026 ঠিক আছে এইখিনি আৰু জেনেৰেলৰ কাৰণে এপ্লিকেশ্যন ফি টোটেল এমাউণ্টটো হৈ গ'ল 297.20 OBC MOBC কাৰণে 197.20 SC ST BPL PWB কাৰণে 47.20 ঠিক আছে আৰু সেইটোৱে ক'লে আৰু বেলেগ আৰু একো নাই APSC ৱেবছাইটত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব এইখিনি ইয়াতে দিয়া আছে আৰু তেনেকুৱা একো নাই বাকি ইয়াতে লিখিছে কমিশ্যন উইল বি পিউৰলি প্ৰভিজনেল এণ্ড আণ্ডাৰ স্ক্ৰুটিনি ছাবজেক্ট টু দি the admission at all the stages of selection in which they may admitted by the commission will be purely provisional and under scrutiny subject to their satisfying to the prescribed eligibility conditions ঠিক আছে আৰু ইয়াতে if on verification at any time or any stage or after a screening test or written examination and interview test so ইয়াতে screening test এটা হ'ব বা written examination এটা হ'ব তাৰপিছত interview এটা হ'ব ঠিক আছে আৰু ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰ যোনখিনি দৰকাৰ পৰে মানে ষ্টাডি মেটেৰিয়েলছ সেইখিনি মোৰ তাত এনে আছে বাৰু মই আপোনালোকক এবাৰ দেখাই দিম সো ইয়াতে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ কিছুমান ষ্টাডি মেটেৰিয়েলছ মোৰ তাত এভেইলেবল আছে PDF ফৰ্মেটত আপোনালোকে লগে যদি ল'ব পাৰে APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ কাৰণে মোৰ তাত পাই যাব 250 ৰুপিছত বাকী আপোনালোকে নিজৰ টেকনিকেল যোনখিনি পৰ্চন আছে সেইখিনি আপোনালোকে নিজৰ ফালৰ পৰা নিজৰ কিতাপ পঢ়িব লাগিব ডিপ্ল'মা কৰি আহিব যিহেতু বাকী এইখিনি জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰখিনি মোৰ তাত পাই যাব ঠিক আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু বাকী আৰু বেলেগ একো নাই এক্সাম যোনখিনি এইখিনি শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী ইয়াৰ ভিতৰত যিমানবিলাক ডিষ্ট্ৰিক্ট পৰে এই 6টা জোনৰ পৰীক্ষা হয় কিন্তু কথাটো হ'ল যে কিছুমান জোনত যদি কেণ্ডিডেটছ কম থাকে তেতিয়াহ'লে APSC বেলেগ এটা জোনত ওচৰৰ জোনটোত পৰীক্ষা পাতি দিব পাৰে যোনটো জোনত কেণ্ডিডেটছ কম থাকে সেইটো কেঞ্চেল কৰিবলৈ ঠিক আছে সেইখিনি কমিশ্যনৰ ডিছক্ৰিপশ্যনত থাকে বাকী ইয়াতে বেলেগ চিলেবাছৰ কথা একো কোৱা নাই পিছত জনাব কিন্তু আপোনালোকে অভাৰঅল এটা কোৰ্চ এটা এভেইলেবল আছে লাগে যদি ল'ব পাৰিব এইটো চিলেবাছ ফ'ল' কৰিব পাৰিব ঠিক আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত বাকী আৰু অন্য ষ্টাডি মেটেৰিয়েলছবিলাক হ'ল আপোনালোকক কৈ দিছোঁ APSC হোমগাৰ্ড ছাৰ্ভিচ যোৱাকালি নটিফিকেশ্যন ওলাইছে তাৰ কাৰণে পেপাৰ 1 আৰু পেপাৰ 2 ফুল কোৰ্চ এভেইলেবল আছে 275ত এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মোষ্ট পেপাৰ্ছ 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 ADRE 3 ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ ইনক্লুডেড আছে ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো পাই যাব এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025 আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন এনে কোৰ্চবিলাকৰ ইনক্লুডেড আছে কোনোবাই যদি বেলেগে ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰত হোৱাটছআপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আছাম ওৱেৰহাউচ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছআপ কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কোৰ্চ লৈ কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিং এটা ৰিমাইণ্ডাৰ মেছেজ দিলেও যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছআপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছআপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছআপ নম্বৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছআপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব বাকী লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকক কুৱেশ্যন আৰু ডাউটবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম